নমস্কাৰ সকলোকে পুংখানুপুংখ চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছো আমি যি এপিএসসি মডেল কোৱেশ্চন পেপাৰ সলভ কৰি আছিলো তাৰে 5 নম্বৰ পাৰ্টটো ডিসকাস কৰিব লৈছো ফাৰ্স্ট কোৱেশ্চন which of the following was the earliest stringed musical instrument of India এতিয়া আমি সকলোৱে জানো ভাৰতীয় সভ্যতা আৰু সংস্কৃতি বহুত পুৰণা ঠিক আছে তো এই ভাৰতীয় সভ্যতা সংস্কৃতিৰ যেহেতু বহুত উল্লেখনীয় হয় গতি পৃথিৱীৰ ভিতৰত গতিকে তাৰ ওপৰত বহুত ধৰণৰ কোৱেশ্চন আহে ভাৰতীয় সভ্যতা আৰু সংস্কৃতিৰ ওপৰত তো এই সংস্কৃতিৰ ফালৰ পৰা ইফালে ইয়াতে ইনক্লুড কৰা হৈছে মিউজিক্যাল ইনস্ট্ৰুমেন্ট খিনি বিশেষকৈ তো ইয়াতে সুধিছে আৰ্লিয়েষ্ট একদম সবতকে পুৰণা মানে স্ট্ৰিং মানে হল তাৰেৰে বজোৱা মিউজিক্যাল ইনস্ট্ৰুমেন্ট ঠিক আছে এতিয়া অপচন আছে তানপুৰা সিতাৰ সন্তুৰ বীণা ঠিক আছে তো ইয়াৰ ভিতৰত গতি এই কিন্তু তানপুৰা সিতাৰ আৰু বীণা কিন্তু দেখাত প্ৰায় একে সন্তুৰটো অলপ দেখাত অলপ বেলেগ কিন্তু গতিখিনি তাৰেৰে বজোৱাই হয় কিন্তু তানপুৰা সিতাৰ আৰু বীণা অলপ দেখাত একে কিন্তু সকলোতকে পুৰণা হল বীণা ঠিক আছে গতিকে কোৱেশ্চনটোৰ এনসাৰ হ'ব বীণা মানে বীণা ইজ দ্য আৰ্লিয়েষ্ট was the earliest stringed musical instrument of India ঠিক আছে অপচন নম্বৰ হ'ব ডি এতিয়া অকমান মই দেখাই দিব বিচাৰিছো মানে কেনেবা হয় দেখাত এটো তানপুৰা হয় ঠিক আছে তানপুৰা হয় এটো সিতাৰ হয় সন্তুৰ হয় আৰু এই হল বীণা ঠিক আছে মানে দেখাত অকমান কম্পেয়াৰ কৰিলেহে গম পোৱা যায় ডিফাৰেন্স কিটা কিন্তু অকলে চালে কিন্তু গম পোৱা নাযাব মানে ইন্ডিভিজুয়ালি যদি আমি চাও একো গম নাপাম ডিফাৰেন্স কিটা একেলগে এতিয়া দি দিছো যাতে অকমান ডিফাৰেন্সটো মানে উলিয়াবলৈ সহজ হৈ যায় মানে ঠিক আছে এই বীণা হল ভাৰতৰ সকলোতকৈ পুৰণা তাৰেৰে বজোৱা ইনস্ট্ৰুমেন্ট মানে মিউজিক্যাল ইনস্ট্ৰুমেন্ট ঠিক আছে নেক্সট কোৱেশ্চন The obnoxious smell near a pulp and paper mill is due to এতিয়া এই আজিকালি বাৰু জাগিৰোডৰ পেপাৰ মিলটো অলপ বন্ধ হৈ আছে এতিয়া কিন্তু আগতে গুৱাহাটী ফালে যদি এনেকে কোনবাই আহা যোৱা কৰিছে আগতে এই গোন্ধটো আহে মানে কি হয় আসলতে যেতিয়া এই পেপাৰ মিলৰ বস্তুটো মই কৈছো অকমান যেতিয়া আমি বাঁহৰ পৰা মানে কাগজ বনাও ঠিক আছে পেপাৰ মিলত কি কৰে বাঁহ বিলাকটো লৈ যায় বাঁহ বিলাকে ৰ মেটেৰিয়েল বাঁহৰ পৰা মানে কাগজ বনায় ঠিক আছে পেপাৰ বনায় তো এই বাঁহ বিলাকক কি কৰে বহুত দিন মানে অলপ পচাই ৰাখে ঠিক আছে যেনেকে নহক মানে পানীত যেনেকে ধৰা পচাই ৰাখা হয় পানীত ধৰা ডুবাই ৰাখা হয় বা হেনেকুৱা তো এনেকুৱা অৰ্গেনিক বস্তু যেতিয়া পচে তেতিয়া এটা গোন্ধ আহে ঠিক আছে আৰু গোন্ধটো বেয়াও হয় আৰু অলপ অপকাৰীও হয় ঠিক আছে তো এই obnoxious smell near a pulp and paper mill is mainly due to hydrogen sulfide ঠিক আছে মানে যিকোনো অৰ্গেনিক বস্তু যদি গেলি যায় পচি যায় তেতিয়া হলে এই হাইড্ৰোজেন সালফাইডটো মানে তাতে ক্ৰিয়েট হয় বুলি কয় ঠিক আছে আৰু তেতিয়া এটা বহুত বেয়া গোন্ধ এটা আহে ঠিক আছে তো এতিয়া এই এনসাৰটো হ'ব হাইড্ৰোজেন সালফাইড ঠিক আছে হাইড্ৰোজেন সালফাইড ইয়াতে অকমান মই চাই দিছো ওয়ার্নিং এনেকে দিয়া থাকে H2S মানে হাইড্ৰোজেন সালফাইড মে বি প্ৰেজেন্ট বস্তুটো অপকাৰীও হয় আৰু হাইড্ৰোজেন সালফাইড more serious than just a bad smell ঠিক আছে মানে অকল গন্ধটোৱে যে আমাক গন্ধটো আমি কেনেকে নাপাবও পাৰো নাকটো বন্ধ ৰাখিলে গন্ধটো নাপালো কিন্তু বস্তুটো কিন্তু বহুত অপকাৰী হয় ঠিক আছে হাইড্ৰোজেন সালফাইড দে মেইনলি গন্ধটো বেয়া গন্ধটোৰ কাৰক হল হাইড্ৰোজেন সালফাইড নেক্সট কোৱেশ্চন বিল্ডিং Kalyan Mandap was a notable feature in the temple construction in the kingdom of এতিয়া বহু ধৰণৰ কিংডমে আমাৰ ভাৰতত বিভিন্ন সময়ত বিভিন্ন জায়গাত শাসন কৰিছিল আৰু তেওঁলোকৰ যিবিলাক আৰ্কিটেকচাৰ আছিলে এই আৰ্কিটেকচাৰ বিলাকৰ ভিতৰত কিছুমান স্পেসিফিক মানে কিছুমান ফিচাৰক লৈ পেলাই কোৱেশ্চন সুধিব পাৰে এনেকে তো এতিয়া মানে আমাক সুধিছে কোনটো কিংডমৰ লগত এই কল্যাণ মণ্ডপটো লিংক হৈ আছে ঠিক আছে আসলতে
কল্যাণ মণ্ডপটো কি হয় মানে যেনেকৈ আমি বিবাহ ভৱন আজিকালি যে বিবাহ ভৱনৰ কনসেপ্টটো আহিছে এতিয়া তাতে যে যেনেকৈ য'ত হোম কৰা হয় বা য'ত মেইন বিয়াখন পাতা হয় তো হেনেকুৱা এটা মণ্ডপ থাকে মানে তো সেই মণ্ডপটোক মানে কল্যাণ মণ্ডপ বুলি কোৱা হয় আৰু এই কল্যাণ মণ্ডপ বস্তুটো আছিল মেইনলি বিজয়নগৰ এম্পায়াৰত আছিল এটো সাউথ ইণ্ডিয়াৰ হয় ঠিক আছে তো কল্যাণ মণ্ডপ মানে বিবাহ পাতিব পৰাকে বিবাহটো মানে এটা কল্যাণমূলক কাম বুলি ধৰা হয় ইনেও এই বিবাহ পাতিব পৰাকে মানে মণ্ডপ বনোৱা হয় এটো কল্যাণ মণ্ডপ বুলি কৈছে ঠিক আছে আৰু কাৰ কিংডমত আছিল এটো বিজয়নগৰ ঠিক আছে মানে এনসার হ'ব ডি আৰু অকমান দেখাই দিছো বস্তুটো কেনেকুৱা হয় এনেকুৱা মণ্ডপ থাকে মানে এই মণ্ডপতে মানে বিবাহ বুলো সম্পন্ন হয় ঠিক আছে the kalyan mandapa is open pavilion which was used for ceremonies involving the symbolic marriage of the temple's divinity ঠিক আছে এই বস্তুটো মানে এখিনি তেওঁলোকৰ আৰ্কিটেকচাৰ হয় বিজয়নগৰ এম্পায়াৰৰ আৰু এনেকুৱা ওপেন স্পেস থাকে তাৰপৰ এটা মণ্ডপ থাকে কল্যাণ মণ্ডপ ঠিক আছে নেক্সট কোৱেশ্চন কনসিডাৰ the following pairs এতিয়া এনেকুৱা ধৰণৰ কোৱেশ্চন বিলাক দিয়ে প্ৰায় এ মুভমেন্ট বা অৰ্গানাইজেশন দিছে আৰু এফালে লিডাৰ দিছে ঠিক আছে তো এতিয়া অল ইন্ডিয়া এন্টি আনটাচেবিলিটি লীগ লিডাৰ মহাত্মা গান্ধী বুলি কৈছে অল ইন্ডিয়া কিষাণ সভা লিডাৰ কৈছে স্বামী সহজানন্দ সৰস্বতী self respect movement EV Ramaswamy Naikar ঠিক আছে তো এই তিনটা অৰ্গানাইজেশন বা মুভমেন্টৰ কথা কৈছে আৰু তিনিজন লিডাৰৰ নাম কৈছে ঠিক আছে আৰু ভালকে সালে গম পোৱা যায় এই তিনটাই কোৱেশ্চন তিনটাই মানে অপচনে তিনটাই ৰাইট হয় মানে 1 2 3 তিনটাই ৰাইট হয় ঠিক আছে অল ইন্ডিয়া আনটাচেবিলিটি লীগ মহাত্মা গান্ধীৰ দ্বাৰা অল ইন্ডিয়া কিষাণ সভা স্বামী সহজানন্দ সৰস্বতী self respect movement EV Ramaswamy Naikar ঠিক আছে answer 1 2 3 all are correct next question the total length of international border of Assam with Bangladesh এতিয়া অসম ৰাজ্যৰ লগত মানে এখন দেশ বাংলাদেশৰ মানে কিমান মানে বৰ্ডাৰ আছে হেতু কোৱেশ্চন সুধিছে আসলতে তো এটো আমি কোৱেশ্চনটো পঢ়াৰ লগতে আমাৰ যেহেতু 1979 ৰ পৰা 1974 বা 5 লৈকে 1979 ৰ পৰা 1985 লৈকে যি এটা অসম আন্দোলন হৈছিল এই অসম আন্দোলনত 855 জন শহীদ হৈছিল তাৰ পিছত 1985 ত আসাম একৰ্ড সাইন হৈছিল তো এইখিনি বস্তু আমি ভালকে জানিলে আমি মানে ভালকে গম পাও যে মেইন প্ৰবলেমটো কোড আছিল আৰু যদি ভালকে এনালাইজ কৰো আমি তো আমি জানা উচিত যে অসমৰ লগত বাংলাদেশৰ মানে কোনখিনি এৰিয়া বৰ্ডাৰ হিচাপে পৰে ঠিক আছে তো কেতিয়াবা আমি সুবিধা হলে এখিনি সাম বাংলাদেশ লিবাৰেশন ওয়াৰ সাম তেতিয়া বস্তুখিনি ক্লিয়াৰ হ'ব আসলতে এতিয়া সকলোকে মই এটা কথা ক'ব বিচাৰিছো যেহেতু আগৰ নিচিনা দিন নাই এতিয়া আমি সাধু কথা শুনাৰ এতিয়া আমাৰ ধুনিয়াকে আমি ইউটিউবত বা নেটত কিবা এটা সাৰ্চ কৰিলে বিচাৰি পাও গতিকে আমি আমাৰ উপৰি পুৰুষসকল ইমানখিনি মানুহ শহীদ হ'ল গতিকে তেওঁলোকে কেনেকৈ কিহৰ কাৰণে শহীদ হ'ব লগা হ'ল এই ৰিজন বিলাক ভালকে আমি জনা উচিত কিহৰ কাৰণে মুভমেন্ট বিলাক হৈছিল এতিয়া ডিগবৈ ৰিফাইনাৰী বাৰু ইংৰাজসকলে প্ৰতিষ্ঠা কৰিছিল কিন্তু তাৰ পিছত যে নুনমাটি ৰিফাইনাৰী নুমলীগড় ৰিফাইনাৰী বঙাইগাঁও ৰিফাইনাৰী এইবিলাক যে আমি আন্দোলন কৰি ল'ব লগা হৈছে তাৰ পিছত বহুত ধৰণৰ বস্তু আমি আন্দোলন কৰিয়ে ল'ব লগা হৈছিল আমাৰ উপৰি পুৰুষসকলে বা আমাৰ অসমত গতিকে আমি এইখিনি বস্তু জানিব লাগে যে কিহৰ কাৰণে আন্দোলন কৰিব লগা হৈছিল কিয় আমি মানে ইনে পোৱা নাছিল ঠিক আছে আসাম মুভমেন্ট যে হৈছিল 1979 ৰ পৰা 1985 মানে 6 বছৰীয়া এটা ডাঙৰ মুভমেন্ট বহুত লৰাছালী মেট্ৰিক পৰীক্ষা দিব পৰা নাছিল তো ইমান এটা ডাঙৰ এটা মুভমেন্ট হয় কিহৰ কাৰণে হৈছিল তাত কি বস্তু হ'ল শহীদ হোৱাৰ বাহিৰেও এইখিনি আমি জানিব লাগে ঠিক আছে এটো এতিয়া আমাক সুধিছে অসমৰ লগত বাংলাদেশৰ মানে কিমান কিলোমিটাৰ বৰ্ডাৰ আছে ঠিক আছে তো এটো দুখৰ ঘৰত হয় মানে দুখৰ ঘৰত কোনটো হ'ব 262.03 কিলোমিটাৰ ঠিক আছে তো অপচন হ'ব সি 262.03 কিলোমিটাৰ অসমৰ লগত বাংলাদেশৰ যেটো ইন্টাৰনেশনাল বৰ্ডাৰ ঠিক আছে এটা ইন্টাৰনেশনাল বৰ্ডাৰ বুলি ক'লে সাধাৰণতে দেখে হয়
কিন্তু এতিয়া আমাৰ অসম ৰাজ্যখন যেহেতু বেলেগ এখন মানে বাংলাদেশৰ লগত বৰ্ডাৰ পৰিছে গতিকে হেতু ইন্টাৰনেশনাল বৰ্ডাৰ বুলি ক'ব ঠিক আছে তো এইখিনতে অকমান মই দেখাই দিছো মেপত ইখন হল আমাৰ নৰ্থ ইষ্ট ইণ্ডিয়া ঠিক আছে এই নৰ্থ ইষ্ট ইণ্ডিয়াৰ লগত এয়া বাংলাদেশ ঠিক আছে তো তাৰে এতিয়া অসমৰ লগত মানে কোনটো পোৰশন বুলি ক'লে এইখিনতে অকমান পৰে ধুবুৰী এইখিনতে পৰে মানকাছাৰ ঠিক আছে ধুবুৰীও পৰে অলপ মানকাছাৰো পৰে অলপ আৰু এইফালে পৰে অকমান শিলচৰ পৰে আৰু অলপ হাইলাকান্দি পৰে ঠিক আছে ভালকে আমি অকমান চাই ললে ভাল হ'ব ডিটেইলছত এটো এইটো হৈ গল আমাৰ অসমৰ মেপখনৰ যদি আমি লেফট পোৰশনত চাও এই ডটেড লাইনটো হৈ গল বাংলাদেশ এইখিনি বা বাংলাদেশ মানে ইয়া তো এই ব্ৰহ্মপুত্ৰ নদীখনৰ ঠিক উত্তৰ পাৰত এখন ব্ৰহ্মপুত্ৰ নদী ঠিক উত্তৰ পাৰত ইয়া ধুবুৰী এটা পোৰশন বাংলাদেশৰ লগত বৰ্ডাৰ পৰে ধুবুৰী ঠিক তেনেকে ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰে যিখন নতুন ডিস্ট্ৰিক্ট হৈছিল মাজতে সাউথ সালমাৰা মানকাছাৰ এই মানকাছাৰৰ লগতো অলপ বৰ্ডাৰ পৰে ঠিক আছে অলপটো ব্ৰহ্মপুত্ৰতে পৰে পুৰা এইখিনি বৰ্ডাৰ ব্ৰহ্মপুত্ৰতে এইখিনি ধুবুৰী এইখিনি মানকাছাৰ তাৰ পিছত বাকি এইখিনি গুটি পোৰশনটো বৰ্ডাৰ মেঘালয়ৰ লগত বেছিকে বহুত দিঘলিয়াকে বৰ্ডাৰ পৰে এইখিনি জায়গাত এই অকমান হালধীয়া নিচিনা জায়গাখিনিত পৰে এইটো কাছাৰৰ লগত বৰ্ডাৰ পৰে ঠিক আছে তো আৰু বেছিকৈ অলপ পৰে কৰিমগঞ্জৰ লগত হাইলাকান্দিৰ লগত নপৰে দেই হাইলাকান্দি মই ভুলতে কৈ পালো চাগে কিন্তু কৰিমগঞ্জৰ লগত বেছিকে বৰ্ডাৰ পৰে ঠিক আছে কৰিমগঞ্জ কাছাৰ ধুবুৰী আৰু মানকাছাৰ মানে বৰ্তমানৰ যিখন বৰ্তমানৰ মেপখনৰ পৰা চাব গলে মানে 4খন ডিস্ট্ৰিক্ট ঠিক আছে 4খন ডিস্ট্ৰিক্ট ধুবুৰী মানকাছাৰ কাছাৰ আৰু কৰিমগঞ্জ ঠিক আছে টোটাল বৰ্ডাৰ পৰে 262.03 দুখৰ ঘৰত খালি হা আঢ়ৈশৰ ওচৰত 250 কিলোমিটাৰ Next question, National Rural Health Mission was launched. এতিয়া আমি প্ৰায় শুনা পাওঁ NRHM, NHM, হয়নে? তো দুটা বস্তু এনেকুৱা গভৰ্নমেন্টৰ ডাঙৰ মিশন হয় গিটা। NHM টো হৈ গল National Health Mission এটো বাই সেন্ট্রাল গভর্নমেন্ট। সেন্ট্রাল গভর্নমেন্টৰ বেলেগ ইন্ডিভিজুয়াল এটো বেলেগ এটা মিশন। তাৰ উপৰি কিছুমান স্পেসিফিক জায়গাৰ মানে হেলথৰ ওপৰত গুৰুত্ব দিবৰ কাৰণে তেওঁলোকে NRHM টো উলাইছে বেলেগকে NRHM টো মানে অকমান ক'ব গলে ষ্টেট গভৰ্নমেন্টৰ আন্ডাৰ পৰা নিচিনা হয় অলপ বস্তুটো ন্যাশনাল মিশনে হয় কিন্তু বস্তুটো ওপৰাপৰিকে ষ্টেট গভৰ্নমেন্টে চাই তো এটা হৈ গল NHM এটা হল NRHM তো দুটাৰ লগত কনফিউজ হলে নহব NRHM টো আমাক খুদিছে এতিয়া আৰু NRHM টো হৈছিল 2005 ৰ ষ্টাৰ্ট হৈছিল ঠিক আছে 2 3 4 5 দিয়া আছে 2005 ত মানে তেতিয়া কোনে আমাৰ চিফ মিনিষ্টাৰ আছিল ক'ব গলে তৰুণ গগৈ হয় 2001 ৰ পৰা 2015 লৈকে কমপ্লিট গুটি 15 বছৰ কাল তৰুণ গগৈ আছিল তো এই 2005 তে নেশনাল ৰুৰেল হেলথ মিশন টো ষ্টাৰ্ট হৈছিল 2005 এতিয়া আমি অকমান চাও বস্তুখিনি কেনেকুৱা হয় এই সিম্বলটো আমি সবে দেখা পাইছো হস্পিটাল বিলাকত বা পোষ্টাৰ বিলাকত হয় তো এই সালে ভালকে সালে গম পাব নেশনাল হেলথ মিশন মানে এটো হল NHM ৰ সিম্বল আৰু এটো হৈ গল নেশনাল ৰুৰেল হেলথ মিশন NRHM ৰাষ্ট্ৰীয় গ্ৰামীণ স্বাস্থ্য বিভাগ মিশন স্বাস্থ্য মিশন ঠিক আছে তো এটো হৈ গল নেশনাল এটো হল ৰুৰেল The National Rural Health Mission was launched on 12 April 2005 to provide accessible, affordable and quality health care to rural population. It is because NRHM to kotha koisu jitu rural health mission, especially the vulnerable groups. Under the NRHM, the empowered action group states etu EAZ state buli eta ase empowered action group state next slide details to pai koi asu as well as north eastern state mane amar guti north eastern guti 8 kon rajyo Jammu Kashmir
আৰু হিমাচল প্ৰদেশ ঠিক আছে have given special focus ঠিক আছে যেহেতু নৰ্থ ইষ্ট আছে গতিকে আমাৰ অসম আছে গতিকে আমি এই বস্তু জানিব লাগে NRHM টো ঠিক আছে এটা আমি চাও যে এই এম্পাৱাৰ্ড একচন গ্ৰুপ ষ্টেট বুলি ক'লে কাক বুজা যায় এম্পাৱাৰ্ড একচন গ্ৰুপ বুলি ক'লে 8খন ৰাজ্যক বুজা যায় এই 8খন ৰাজ্য মানে যোনকিখন অলপমান সোশিও ইকোনমিক্যালি ব্যাকওয়ার্ড স্টেট ঠিক আছে বিহাৰ ছত্তীশগড় ঝাৰখণ্ড মধ্যপ্ৰদেশ উৰিষ্যা ৰাজস্থান উত্তৰাঞ্চল বা উত্তৰাখণ্ড আৰু উত্তৰ প্ৰদেশ ঠিক আছে এই 8খন ৰাজ্য সোশিও ইকোনমিক্যালি ব্যাকওয়ার্ড স্টেট এই কাৰণে তেওঁলোকক এই 8খন ৰাজ্যক কোৱা হৈছে এম্পাৱাৰ্ড একচন গ্ৰুপ ষ্টেটস EAG ষ্টেট ঠিক আছে তো আমি NRHM ৰ লগতে এটা এডিশনাল ইম্পৰ্টেন্ট এটা পইণ্ট এটা আমি শিকি ললো এম্পাৱাৰ্ড একচন গ্ৰুপ মানে কি হয় আৰু কোন কিখন ৰাজ্য ইয়াতে ইনক্লুড হৈ আছে ঠিক আছে নেক্সট কোৱেশ্চন who recommended for the establishment of first 3 universities of India in Calcutta, Bombay and Madras এতিয়া কথাটো কৈছে আমাৰ ভাৰতৰ প্ৰথম তিনিখন ইউনিভাৰ্সিটি মানে হৈছিলে কোৱেশ্চনটোৰ পৰা আমি এটা কথাটাও গম পালো যে ভাৰতৰ হেনো প্ৰথম তিনিখনে ইউনিভাৰ্সিটি হৈছিলে এখন হল কলিকতাত এখন হল বম্বেত এখন হল মাদ্ৰাজত মানে এনেকুৱা তিনটা জায়গা দিছে মানে এটো পূব ভাৰত এটো মানে পশ্চিম ভাৰত এটো মানে দক্ষিণ ভাৰত ঠিক আছে তিনটা জায়গাত দিছে এটো কোনে ৰিকমেন্ড কৰিছিলে হান্টাৰ কমিশন চাৰ্টাৰ এক্ট চাৰ্লছ উড ডিসপেচ অর লি কমিশন ঠিক আছে তো এতিয়া এটো অকমান পঢ়িলেহে বস্তুটো গম পোৱা যাব গতিকে এটো মই কৈ দিছো এতিয়া অপচনটো হ'ব চাৰ্লছ উডছ ডিসপেচ ঠিক আছে তো তেওঁলোকৰ মানে তেখেতৰ বিশেষকৈ চাৰ্লছ উডৰ মানে যিটো ৰিকমেন্ডেশন আছিলে ভালকে পইণ্ট কিটা চালে আমি আচৰিত হ'ম এখিনি কথা হৈছে 1857 মানে সিপাহী বিদ্ৰোহৰ সময়ৰ কথা সিপাহী বিদ্ৰোহৰ সময়ৰ কথা মানে ক'ব গলে মানে এতিয়াৰ প্ৰায় 200 বছৰৰ আগৰ কথা মানে ক'ব গলে এই পইণ্ট কিটা ভালকে চালে গম পাব মানে তেওঁলোকৰ মানে যি মহান আদৰ্শ An education department was to be set up in every province প্ৰত্যেকটো প্ৰভিন্সতে এটা এডুকেশন ডিপাৰ্টমেন্ট বনাবলৈ ৰিকমেন্ড কৰিছে Universities on model of London University be established in big cities such Bombay, Calcutta and Madras. London University নিচিনাকে Bombay, Calcutta আৰু Madrasত তিনিখন ইউনিভাৰ্সিটি বনাবলৈ ৰিকমেন্ড কৰিছে ঠিক আছে At least one government school be open in every district. সেই 1857 চনতে প্ৰত্যেকখন ডিস্ট্ৰিক্টত এখন গভৰ্ণমেন্ট স্কুল খুলিবলৈ তেওঁলোকে কৈছে তাকো তেওঁলোক মানে ধৰা আমাক শাসনহে কৰিছে ক'ব গলে এতিয়াতো আমি বেছিভাগ সময়ত কওঁ লুটপাট কৰি নিলে বুলিয়ে কওঁ কিন্তু তেওঁলোকে বহুতখিনি আমাৰ মানে শাসনত বহুতখিনি নতুন বস্তু মানে যোগ দিছিলে যাৰ পৰা আমি বহুতখিনি শিকিব লগা আছিলে The Indian natives should be given training in their mother tongue also. যিখিনি লোকেল ৰাছালি বা প্ৰাথমিক শিক্ষাখিনি মানে নিজৰ মাতৃভাষাতেই মানে পঢ়াবলৈ তেওঁলোক মাতৃভাষাতেই শিকাব দিছিলে বা মাতৃভাষাটো শিকাব দিছিলে মানে তেওঁলোক ঠিক আছে The government should support education for women. নাৰী শিক্ষাৰ ওপৰত গুৰুত্ব দিবলৈ কৈছিলে চৰকাৰক ঠিক আছে The medium of instruction at the primary level was be vernacular while at the higher level it should be English. কেনেকুৱা ডাঙৰ মানে মহানুভৱতা মানে ক'ব গলে মানে যিখিনি লোৱাৰ এডুকেশন মানে ধৰা ক'ব গলে আমি যদি কওঁ ক্লাস 1 ৰ পৰা 7 বা 8 লৈকে মানে ধৰা বা 10 লৈকে এইখিনি নিজৰ ৰিজনাল ল্যাঙ্গুৱেজত পঢ়াব দিছে আৰু তাতকে ওপৰখিনি হায়াৰ লেভেলখিনি মানে ইংলিছত পঢ়াব দিছে যেহেতু হায়াৰ লেভেলৰ ৰিসোৰ্স বিলাক বেছিকৈ ইংলিছত থাকিব গতিকে ইংলিছত পঢ়াব দিছে আৰু লোৱাৰখিনি মানে যেহেতু আমি বহুত ধৰণৰ ভাষা চলে ভাৰতত বিভিন্ন বেলেগ জায়গাত গতিকে নিজৰ মানে নিজৰ ল্যাঙ্গুৱেজতে পঢ়াবলৈ দিছে ক'ব গলে ঠিক আছে তো এতিয়া আমি ইমানখিনি এডভান্স হৈ গলো যে এতিয়া আমাৰ মানে এতিয়া এনেকুৱা আহি গল মানে যে আসামিজ মিডিয়াম পঢ়া নহয় মানে
আৰু তেওঁলোকে কৈছিলে তেওঁলোকে ক'ব গ'লে গোটেই পৃথিৱীৰ আধা পৃথিৱী শাসন কৰি পেলাই তেওঁলোকে কৈছিলে যে মাতৃভাষাত পঢ়াব লাগে খ্ৰীষ্টান মিছনাৰীসকল যেতিয়া অসমলৈ আহিছিল তেওঁলোকে ধৰ্ম প্ৰচাৰৰ কাৰণে তেতিয়াও তেওঁলোকে কৈছিলে যে মাতৃভাষাত পঢ়াব লাগে কিন্তু আমি নিজে কৈ আছো যে আমি ইংলিছত পঢ়াব লাগে তে তাৰ পৰা আমি ডিফাৰেন্সটো মানে গম পাব পাৰো মানে আমাৰ চিন্তাৰ ডিফাৰেন্স আৰু তেওঁলোকৰ চিন্তাৰ ডিফাৰেন্স Next question, do or die was the slogan which Mahatma Gandhi gave during the do or die slogan to Mahatma Gandhi কোনটো সময়ত দিছিলে এটো সবেই জানো আমি যেটো ভাৰত ত্যাগ আন্দোলন হৈছিলে মহাত্মা গান্ধীয়ে মানে প্ৰথমখিনি আন্দোলন বহুত শান্তভাৱে কৰিছিলে যি অসহযোগ আন্দোলন আইন অমান্য আন্দোলন কিন্তু লাষ্টত দেখিলে যে নহব আৰু এতিয়া আমি কিবা এটা কৰিব লাগিব তেতিয়া যে ভাৰত ত্যাগ আন্দোলন হৈছিলে কুইট ইণ্ডিয়া মুভমেন্ট তেতিয়া কৈছিলে কৰা আৰু নহলে মৰা do or die ঠিক আছে তো কুইট ইণ্ডিয়া মুভমেন্টৰ লগত ডু অৰ ডাই টু লিংক হৈ আছে আৰু ডু অৰ ডাই টু কোনে কৈছিলে মহাত্মা গান্ধীয়ে কৈছিলে ঠিক আছে কুইট ইণ্ডিয়া মুভমেন্ট এতিয়া আমি অকমান একেলগে চাই যাও কেটামান ইম্পৰ্টেন্ট স্লোগান ইনকলাব জিন্দাবাদ কৈছিলে ভগত সিং तुम मुझे खून दो मैं तुम्हें आजादी दूंगा এটো কৈছিলে সুভাষ চন্দ্ৰ বোস करो या मरो डू और डाई महात्मा गांधी इन क्विट इंडिया मूवमेंट सारे जहां से अच्छा हिंदुस्तान हमारा কৈছিলে মোহাম্মদ ইকবাল তাইছত নেক্সট বন্দে মাতৰম কোনে কৈছিলে বঙ্কিম চন্দ্ৰ চাটাৰ্জী নেক্সট সত্যমেव জয়তে কোনে কৈছিলে পণ্ডিত মদন মোহন মালवीय बहुत इंपोर्टेंट है किंतु এইখিনি যিকিটা পয়েন্ট स्वराज मेरा जन्मसिद्ध अधिकार है और मैं इससे लेकर रहूंगा बाल गंगाधर तिलक মানে इंग्लिश কিটা সাগে পঢ়িলে বেছি ভাল হ'ব নেকি এইকিটা হিন্দি আছে লাইন কিটা অবশ্যই सरफरोशी की तमन्ना अब हमारे दिल में है এটো কোনে কৈছিলে राम प्रसाद बिस्मिल जय जवान जय किसान এটো বহুত इंपोर्टेंट लाइन लाल बहादुर शास्त्री ঠিক আছে তো মই বেসিক্যালি মানে ইনক্লুড কৰা নাই তোমালোকে অলপ নিজে নিজে অলপ চাবা এনেকুৱা ধৰণৰ স্লোগান বিলাক ইম্পৰ্টেন্ট হয় যাৰ লিংক কৰি পেলাই কোৱেশ্চন দিব পাৰে এটা নেক্সট কোৱেশ্চন বাৰ্ড ফ্লু ইজ কজড বাই দা ভাইৰাছ বাৰ্ড ফ্লু বেমাৰটো কোনটো ভাইৰাছৰ দ্বাৰা হয় এটো কৈছে আমাৰ ঠিক আছে যেনেকৈ আমি এটা ক'ব পাৰো যে কোভিড 19 টো কোনটো ভাইৰাছৰ দ্বাৰা হয় এইচ বেমাৰটো কোনটো ভাইৰাছৰ দ্বাৰা হয় ইবোলা বেমাৰটো কোনটো ভাইৰাছৰ পৰা হয় এনেকুৱা ধৰণৰ কোৱেশ্চন হ'ব পাৰে তো এতিয়া বাৰ্ড ফ্লুটো হয় H5N1 ঠিক আছে H5N1 H5N1 মানে এটা লেটাৰ এটা নাম্বাৰ এটা লেটাৰ এটা নাম্বাৰ হেনেকে আছে এতিয়া একেলগে চাৰিটা পইণ্ট দি দিছো মই যিকিটা মেনশন কৰিছিলো অকমান আগত বাৰ্ড ফ্লুটো হয় H5N1 আৰু এটা ভাইৰাছ আছে H7N9 5179 ঠিক আছে HNHN কোভিড 19 টো হয় SARS CoV-2 কোভিড 19 যেটো চলি আছিল বৰ্তমান এতিয়া এটোৰ ভাইৰাছটো হৈ গল SARS CoV-2 ঠিক আছে নেক্সট যেটো H হয় আমাৰ HIV ভাইৰাছৰ পৰা ঠিক আছে ইবোলা তো হয় জাইৰে ইবোলা ভাইরাস ঠিক আছে ইতনি ইম্পর্টেন্ট হয় নেক্সট কোয়েশ্চন কনসিডার দ্য ফলোইং স্টেটস ছত্তীশগড় মধ্য প্রদেশ মহারাষ্ট্র উড়িষ্যা চাৰিখন স্টেট আমাক দি দিছে with reference to the state mentioned above in the terms of percentage of forest cover to the total area of the state এতিয়া পার্সেন্টেজত বস্তু খুদিছে আমাক আৰু কৈছে যে এটা রেশিও হা এটো forest cover to the total area of state ঠিক আছে মানে total forest cover divided by total area of the state into 100 তেতিয়া আমি পার্সেন্টেজ তো পাম ঠিক আছে which one of the following is correct ascending order মানে আমি সৰুৰ পৰা ডাঙৰলৈকে ক'ব লাগিব descending বুলি ক'লে ডাঙৰৰ পৰা সৰুলে ascending বুলি ক'লে সৰুৰ পৰা ডাঙৰলৈ ঠিক আছে তো এতিয়া এটো প্ৰথমতে আহিব মহাৰাষ্ট্ৰ পিছত আহে মধ্য প্ৰদেশ পিছত আহে উৰিষ্যা পিছত আহে ছত্তীশগড় ঠিক আছে এগিনি বাৰো নপহিলে নোৱাৰিব কোনেও পপকে
ঠিক আছে মই অকমান কৈ দিছো পইণ্ট কেটা Chhattisgarh has 41.14% of forest cover to total area of the state. Madhya Pradesh 25%, Maharashtra 16.5%, Orissa 32.3%. ঠিক আছে এটা আমাক কোটিছে করুৰ পৰা ডাঙৰলে হলে 16 next 25 next 32 next 41 মানে Maharashtra পিছত আহিব Madhya Pradesh, Orissa পিছত Chhattisgarh. ঠিক আছে কিন্তু question to কিনা forest cover সোধা নাই ডাইৰেক্ট forest cover প্ৰথম আহে মধ্য প্ৰদেশ second আহে অৰুণাচল প্ৰদেশ ঠিক আছে এটা question তোমাক এনেকৈ সুধিছে forest cover to total area of the state অলপ মানে পকাই সুধিছে question next question consider the following pairs এতিয়া আমাক সুধিছে এইটো ট্ৰেডিশনাল ফেষ্টিভেল হ'ব আৰু এইটো হল তাৰ মানে পাতা ষ্টেট টু ঠিক আছে মানে এই ফেষ্টিভেলটো কোনখন ষ্টেটত পাতা হয় এটা প্ৰথম দিছে অপচনটো চাপাচাৰ কুট ফেষ্টিভেল এটো কৈছে মিজোৰাম খংজম পৰ্ব বালাট মণিপুৰ থাংটা ড্যান্স সিকিম ঠিক আছে তো এতিয়া এই চাপাচাৰ কুট ফেষ্টিভেলটো মিজোৰামত হয় খংজম পৰ্বটো মণিপুৰত হয় আৰু থাংলা ড্যান্সটো মণিপুৰত হয় ঠিক আছে তো এতিয়া কব গলে 1 আৰু 2 to correct which of the pair given above are correct 1 and 2 ঠিক আছে 1 আৰু 2 to correct হ'ব option number B এতিয়া আমি একেলগে অলপ ফেষ্টিভেল খিনি চাই যাও এটো হল যেটো প্ৰথম অপচন আছিল আমাৰ প্ৰথম এক নম্বৰ যেটো দিছে চাপাচাৰ কুট ই এনেকুৱা বাহ যে ঘপকে এনেকে লৰাই উছৰ কপাই দিয়ে নাচি থাকে মাজতে ইটো মিজোৰামত হয় আসলতে নেক্সট একেলগে চাই যাম তেতিয়া আমি অলপ যিমানখিনি পাৰ মনত ৰাখিব বুলি চেষ্টা কৰিম আৰু কাংচিংবা মণিপুৰ কাং বুলি ডাঙৰ ফেষ্টিভেল এটা হয় কাংটো মণিপুৰত হয় ওয়াংগালা হয় মেঘালয় চাপাচাৰ যেটো কুৱেশ্যনত সুধিছিলে মিজোৰাম খাৰসি ত্ৰিপুৰা নংক্ৰেম ড্যান্স মেঘালয় লুসুং সিকিম হৰ্নবিল ফেষ্টিভেলটো অকমান সবে জানো কোহিমা নাগালেণ্ড বিহু আসাম লুই নাগাইনি মণিপুৰ আন্থুৰিয়াম মিজোৰাম মৎসুমং নাগালেণ্ড দ্ৰি ফেষ্টিভেল অৰুণাচল অম্বুবাসী আসাম সাগাদাৱা সিকিম লোসাৰ অৰুণাচল প্ৰদেশ ঠিক আছে যেহেতু আমি নৰ্থ ইষ্টৰ পাৰ্ট হয় আৰু নৰ্থ ইষ্টত যেহেতু বহুত ধৰণৰ ফেষ্টিভেল পাতা যায় গতিকে আমাৰ ষ্টেট লেভেলে হওক নেশনেল লেভেলে হওক এইটো কুৱেশ্যন এনেকুৱা ধৰণৰ কুৱেশ্যন হ'ব পাৰে গতিকে নামবিলাক অলপ টান লাগিব পাৰে কিন্তু দুবাৰ তিনিবাৰ চালে আমাৰ মনত থাকিব ঠিক আছে নেক্সট কুৱেশ্যন which of the following is are the indicator used by IFPRI to compute the global hunger index report ঠিক আছে তো পৃথিৱীত এটা কিছুমান বস্তুৰ ওপৰত বিশেষকৈ গুৰুত্ব দি পেলাই গ্লোবেল হাংগাৰ ইনডেক্স এটা পাবলিশ কৰা যায় ঠিক আছে তো এটো পাবলিশ কৰে IFPRI বুলি এটা অৰ্গানাইজেচনে পাবলিশ কৰে গ্লোবেল হাংগাৰ ইনডেক্স এটা তেওঁলোকে কোন কিটা বস্তু চাই হেতু কৈছে না ঠিক আছে এতিয়া আমাক অপচনত দিছে আন্ডাৰ নাৰিশমেন্ট মানে পুষ্টিহীনতা চাইল্ড ষ্টান্টিং চাইল্ড মৰ্টেলিটি ঠিক আছে এই চাইল্ড ষ্টান্টিং মানে বস্তুটো কেনেকুৱা হয় ধৰা ভালকে খাবলে বা সুবিধা নোপোৱা কাৰণে মানে মানুহৰ গ্ৰোথটো যিখিনি সময়ত মানুহৰ গ্ৰোথ হয় একদম বাচ্চাৰ পৰা ধৰা ক'ব গলে 14-15 বছৰ বয়সলৈকে যেটো গ্ৰোথ হয় সেই গ্ৰোথটো ভালকে হ'ব নোৱাৰে মানুহ ধৰা বাউনা হৈ থাকি যায় বা চিন্তাবিলাক মানে নৰমাল নহয় হেতু কয় চাইল্ড ষ্টান্টিং বুলি কয় আৰু চাইল্ড মৰ্টেলিটি মানে হল কি 5 বছৰ বয়সতে যদি ল'ৰা-ছোৱালীটো ঢুকাই যায় হেতু চাইল্ড মৰ্টেলিটি বুলি কোৱা যায় ঠিক আছে বিশেষকৈ এটো পুষ্টি নোপোৱা কাৰণে বা খাবলৈ নোপোৱা কাৰণে বা মেইন যিখিনি সুবিধা পাব লাগিছিল সুবিধা নোপোৱা কাৰণে হয় মেইনলি তো এই তিনটা পুষ্টিহীনতা
আৰু মানুহৰ যেটো নরমাল গ্রো হ'ব লাগে সেই গ্রোটো নোহোৱাটো আৰু 5 বছৰৰ ভিতৰত মানুহে মৃত্যু হোৱাটো এই তিনটা বস্তুৰ ওপৰতে মেইনলি গ্লোবাল হাংগাৰ ইনডেক্সটো ওলাই আৰু ক'বলৈ গ'লে বহুত গুৰুত্বপূৰ্ণ কথা আৰু এই গ্লোবাল হাংগাৰ ইনডেক্সত আমাৰ ভাৰতৰ পজিশনটো বহুত দুখজনক ঠিক আছে আমি সাম এতিয়া এতে কোৱেশ্চনটোৰ এনসাৰ হ'ব 1 2 3 তিনটাই ঠিক আছে সিলেক্ট the correct answer using the code given below এটো 1 2 3 সি হ'ব মানে আমাৰ এটা হল পুষ্টিহীনতা আৰু এটা হল যেটো গ্রো সময়মতে ভালকে নোহোৱাটো আৰু এটা হল 5 বছৰৰ ভিতৰতে ল'ৰা-ছোৱালীৰ মৃত্যু হোৱাটো এতিয়া আমি এই ফটোখনতে আমি চাব পাৰো আৰু যেটো অৰ্গানাইজেচন বা ইনষ্টিটিউটে চাই হেতু হল IFPRI ইন্টাৰনেশনাল ফুড পলিসি ৰিসাৰ্চ ইনষ্টিটিউট ঠিক আছে কোৱেশ্চন সুধিব পাৰে যে গ্লোবাল হাংগাৰ ইনডেক্সটো কোনে উলিয়ায় ইন্টাৰনেশনাল ইনষ্টিটিউট হয় এটা ইন্টাৰনেশনাল ফুড পলিসি ৰিসাৰ্চ ইনষ্টিটিউট IFPRI ঠিক আছে তো ইয়াতে এতিয়া আমি চাম আমাৰ গুটি পৃথিৱীৰে যেটো স্ট্যাটাস এটো 2020 ৰ গ্লোবাল হাংগাৰ ইনডেক্স হয় এটা 2021 চলি আছে এতিয়া তো যোৱা বছৰৰ ৰিপৰ্ট মানে এটো ঠিক আছে এই যিখিনি বেছি কাৰা হালধীয়া মানে এইখিনি আফ্ৰিকাৰ বেছিভাগ জায়গা কাৰা হালধীয়া মানে হল এলাৰ্মিং মানে বহুত বেয়া অৱস্থা বহুত ল'ৰা-ছোৱালী ঢুকায় এনেকে পুষ্টিহীনতাত মানে নেক্সট সিৰিয়াছত মানে আমাৰ ভাৰত আৰু বেছিকে আফ্ৰিকাৰ জায়গা ভাৰতবৰ্ষ পাকিস্তান বাংলাদেশ এইখিনি গুটেইখিনি আৰু মানে আফ্ৰিকাৰ বেছিভাগ জায়গাই হল সিৰিয়াস কন্ডিশন মানে সিৰিয়াস স্ট্যাটাস তাৰ পিছতে অকন পাতলা গ্ৰীন টু হল মডাৰেট এইখিনি মডাৰেট আৰু একেবাৰে কাৰা গ্ৰীন টু হল লো মানে তাতে মানে উন্নত মানে ক'ব গ'লে এইখিনি উন্নত ইয়া ৰাছিয়া চাইনা গোটেইবিলাক উন্নত এফিলে আনকি ব্ৰাজিল সাজেল এইখিনি অলপ উন্নতই ক'ব গ'লে ব্ৰাজিল সেকেন্ড কৰিব পাৰে দেই এইখিনিতে কিন্তু এই পোৰশনটো এতিয়া ধৰা নাই ইয়াতে নট ইনক্লুডেড অর নট ডিজিগনেটেড আমেৰিকা বা কানাডা এইখিনি ধৰা নাই কিন্তু দুখজনক নহয় নে এটো মানে গোটেই আফ্ৰিকাৰ লগত মানে আমাৰ ইন্ডিয়াখন পৰে গ্লোবাল হাংগাৰ ইনডেক্স ইমানে বেয়া অৱস্থা ভালকে চাবলৈ গ'লে ইমান মানুহে 10,000 টকাৰ বিল কৰি পেলাই খানা খাই কিছুমান জায়গাত আৰু কাবাৰ ধৰা সাধাৰণ ৰুটি এটুকুৰা খাবলৈ মানুহৰ পইচা নাই বা মানুহে সুবিধা নাপায় হেতু হল ডিফাৰেন্স আৰু যিবিলাক পলিসি লাগে পলিসি বিলাক ভালকে কাম কৰিব নোৱাৰে গভৰ্নমেন্টে সো হেতুৱে মেইন ৰিজন নেক্সট কোৱেশ্চন A recent movie titled The Man Who Knew Infinity is based on the biography of A Man Who Knew Infinity is based on the biography of kunjon mane কাৰ মানে জীৱনীৰ ওপৰত বনাইছিলে এটো হ'ব কোন এস ৰামানুজন নে চন্দ্ৰশেখৰ নে SN বোস নে CV ৰমন এটো হ'ব শ্ৰীনিবাস ৰামানুজন আয়েঙ্গাৰ ঠিক আছে এজন বহুত ডাঙৰ গণিতজ্ঞ আছিল ভাৰতৰ এজন সুযোগ্য সন্তান আছিল আমি ভালকে চাও এতিয়া অকমান তেখেতৰ বিষয়ে তো ফার্স্ট এটো হ'ব অপশন হ'ব শ্ৰীনিবাস ৰামানুজন আয়েঙ্গাৰৰ ওপৰতে দ্য ম্যান হু নিউ ইনফিনিটি সিনেমাখন বনোৱা হৈছিল ঠিক আছে তো ইয়া হল শ্ৰীনিবাস ৰামানুজন আয়েঙ্গাৰ আৰু তেখেতৰ গাইড বুলি ক'ব পাৰি হাৰ্ডি মানে কেম্ব্ৰিজ বিশ্ববিদ্যালয়ৰ গণিতজ্ঞ হয় আৰু তেওঁৰ পৃষ্ঠপোষকতাতে মানে বহুতখিনি কাম কৰিছিল দুইগৰাকী মিলি পেলাই আৰু এটো ৰোলটো প্লে কৰিছিল দেৱ পেটেল আৰু হাৰ্ডিৰ ৰোলটো প্লে কৰিছিল জেৰেমি আইৰনছ ঠিক আছে আৰু সিনেমাখন হৈছিল দ্য ম্যান হু নিউ ইনফিনিটি এতিয়া আমি শ্ৰীনিবাস ৰামানুজন আয়েঙ্গাৰৰ বিষয়ে যদি অকমান চাও আমি তবত মানিম মানে তেখেতৰ যিখিনি অকল 32 ইয়াৰ্স তেখেতে জীয়াইছে অকল 32 বছৰ বয়সত এজন বহুত দুখীয়া ঘৰৰ লৰাই কিমানখিনি কৰিব পাৰিছে আমি তাৰে এটা অকমান খালি ইয়াতে অলপ পোৰশন ইয়াতে ইনক্লুড কৰা হৈছে লান্ডাউ Ramanujan constant, mock theta function, Ramanujan conjecture, Ramanujan prime, Ramanujan's
Soldner constant, Ramanujan theta function, Ramanujan sum, Roger Ramanujan identities, Ramanujan's master theorem, Ramanujan Sato series. Tarpori তেখেতৰ যিখিনি হ্যান্ড রিটেন যিখিনি নোটস থাকি গৈছিলে সেইখিনি আজিও বহুত ডাঙৰ ডাঙৰ গণিতজ্ঞৰ কাৰণে এতিয়াও হাতৰ হৈ আছে এতিয়াও তেওঁলোকে ৰিসাৰ্চ কৰি আছে যে তেওঁ কি চিন্তা কৰি পেলাই এই লাইনটো এনেকৈ লিখি থৈ গ'ল মানে তেখেতৰ যিখিনি তেখেতৰ অৱদান সেইখিনি এতিয়াও মানে গণিতজ্ঞসকলে চাই আছে কিবা আৰু উলিয়াব পাৰে নেকি তাৰ মানে অসাধাৰণ মানে জিনিয়াস বুলি কয় যে তো এইখন এখন পিকচাৰ এড কৰা হৈছে ইয়াতে এইজন হল হাৰ্ডি মানে যাৰ আন্ডাৰত আসলে তেখেতক যোনে চান্স দিছিলে মানে ক'ব গ'লে তেখেতে বহুতকে লিখি পঠাই আছিল তেখেতৰ সূত্ৰবিলাক প্ৰুফবিলাক কিন্তু কোনেও ৰিকগনাইজ কৰা নাছিলে কিন্তু তেখেতে হাৰ্ডিয়ে মানে চালে যে এজন সাধাৰণ ক্লাৰ্কে ইমানখিনি বস্তু লিখি পেলাই পঠাই আছে আমালে গতিকে তেখেতক নিশ্চয় আমি অলপ সুবিধা দিব লাগিব পিছত কেম্ব্ৰিজত সুবিধা দিলে আৰু তেওঁ বহুতখিনি কাম কৰিব পাৰিলে তাতে এতিয়া ইয়াতে আমি দুটামান এক্সট্ৰা পইণ্ট এড কৰিছো আমি নেশনাল ম্যাথমেটিক্স ডে পালন কৰো এই ৰামানুজন আয়েঙ্গাৰৰ জন্মদিনটোতে 22 ডিসেম্বৰ ঠিক আছে নেশনাল ম্যাথমেটিক্স ডে পালন কৰো ঠিক তেনেকে নেশনাল সায়েন্স ডে পালন কৰো যিটো দিনত সিভি ৰমন নোবেল প্ৰাইজ উইনাৰ ফিজিক্সৰ তেখেতে যিটো দিনত ৰমন এফেক্টটো আৱিষ্কাৰ কৰিছিলে সেই দিনটোৰ সন্মানাৰ্থে 28 ফেব্ৰুৱাৰীত আমি নেশনাল সায়েন্স ডে পাতো ঠিক আছে তারপরে ন্যাশনাল টেকনোলজি ডে এটা পালন করা হয় 11 মে এই দিনটোত মানে ক'ব গ'লে 1998 ত পোখৰাণটোৰ যেটো মানে নিউক্লিয়াৰ টেষ্ট হৈছিলে ক'ব গ'লে সেইখিনি সময়ত মানে মেইন ৰোল প্লে কৰিছিলে APJ আব্দুল কালাম আৰু তেতিয়া আমাৰ প্ৰধানমন্ত্ৰী আছিলে অটল বিহাৰী বাজপেয়ী আৰু ক'বলৈ গ'লে এই দুজনৰ কম্বিনেশন মানে আমাৰ ভাৰতৰ মানে ক'ব গ'লে এটা বহুত ডাঙৰ এটা এইখিনি সময়ত ভাৰতক বহুত দূৰল ওপৰলৈ আগুৱাই লৈ গৈছিলে এই দুজন মানুহে অটল বিহাৰী বাজপেয়ী আৰু APJ আব্দুল কালাম আৰু APJ আব্দুল কালামৰ কথা ক'বলৈ গ'লে তেখেতে DRDOত যি মিসাইলৰ যিখিনি কাম কৰিছিলে সেইকাৰণে মিসাইল মেন অফ ইণ্ডিয়া বুলি কয় তেখেতক তারপৰি তেখেতে ইসৰোটো বহুতখিনি কাম কৰিছিলে তারপৰি তেখেতে পোখৰাণ টেষ্টত কাম কৰিছিলে মানে এজন মানুহে এখন দেশক চাগে ইয়াতকে আৰু ওপৰত নিব নোৱাৰে তেখেতে সেইখিনি কাম কৰি থৈ গৈছিলে আমাৰ কাৰণে নেক্সট কোৱেশ্চন কনসিডাৰ দ্য ফলোইং স্টেটমেন্ট ইন ইণ্ডিয়া দ্য হিমালয়াস আৰ স্প্ৰেড ওভাৰ 5 ষ্টেটছ অনলি এতিয়া হিমালয়াখন অকল 5খন ষ্টেটত আছে বুলি কৈছে হিমালয়া যি ৰেঞ্জটো এই কাশ্মীৰৰ পৰা হিমাচলৰ পৰা এনেকে গৈ উত্তৰাখণ্ড এনেকে গৈ ওয়েষ্ট বেংগলতো অলপ পৰিব এফালে আমাৰ অৰুণাচলত পৰিব ঠিক আছে বহুতকিখন ষ্টেটত পৰে মুঠতে 5খন ষ্টেটত নপৰে মুঠতে ঠিক আছে ওয়েস্টাৰ্ণ ঘাট আৰ স্প্ৰেড ওভাৰ 5 ষ্টেট অনলি ওয়েস্টাৰ্ণ ঘাটটো 6খন ষ্টেটত কভাৰ কৰে 5খনত নহয় কিন্তু পুলিকাট লেকটো আছে যে পুলিকাট লেক ইজ স্প্ৰেড ওভাৰ 2 ষ্টেট অনলি এটো হয় অন্ধ্ৰপ্ৰদেশ আৰু তামিলনাডুৰ ঠিক মাজতে পৰে পুলিকাট লেকটো ঠিক আছে তো তিনটা যি স্টেটমেন্ট দিয়া আছে তাৰ ভিতৰত মানে অকল 3 নম্বৰটোৱে কাৰেক্ট হয় 3 অনলি বি হ'ব ওয়েস্টাৰ্ণ ঘাটটো পৰে আকবা কৈ দিছো ওয়েস্টাৰ্ণ ঘাটটো পৰে 6খন ষ্টেটত ঠিক আছে আৰু হিমালয়াটো কিমানখন ষ্টেটত পৰে এক্স্যাক্টলি ক'বলে অকমান চাব লাগিব এটো কিন্তু 5খন ষ্টেটত নহয় ঠিক আছে পুলিকাট লেকটো কিন্তু 2খন ষ্টেটত হয় অন্ধ্ৰপ্ৰদেশ আৰু তামিলনাডু তো এনসাৰটো হ'ব 3 অনলি ঠিক আছে নেক্সট which of the following is geographically closest to Great Nicobar এতিয়া আমি জানো যে আমাৰ যিখিনি আইল্যান্ড আছে আইল্যান্ডৰ ভিতৰত বিশেষকৈ মানে আন্দামান এণ্ড নিকোবৰ বুলি আমি পঢ়ো আন্দামান এণ্ড নিকোবৰ ঠিক আছে তো এই নিকোবৰৰ গ্ৰেট নিকোবৰ বুলি যে কয় গ্ৰেট নিকোবৰৰ ওচৰতে মানে আছে কিবা এটা আইল্যান্ডে এখিনি গুটিখিনি আইল্যান্ডে হয় সুমাত্ৰা বৰ্নিও জাভা শ্ৰীলংকা ঠিক আছে তো ইয়াৰ ভিতৰত মানে ওচৰত গ্ৰেট নিকোবৰৰ ওচৰত পৰে সুমাত্ৰা ঠিক আছে শ্ৰীলংকাটো ইফালে থাকিলে জাভাটো বেলেগ ফালে আছে সুমাত্ৰাটো নিকোবৰৰ ওচৰত আছে
ঠিক আছে তো এইখিনি হ'ব এইখিনি হ'ল আমাৰ ইন্ডিয়া এইখিনি ৰেঞ্জতে আছে আমাৰ আন্দামান এণ্ড নিকোবৰ ঠিক আছে তো এই নিকোবৰৰ ওচৰতে সুমাত্ৰাটো আছে নেকি আছে আইল্যান্ড হয় এইখিনি ঠিক আছে সুমাত্ৰাটো নিয়াৰ টু গ্ৰেট নিকোবৰ আইল্যান্ড ঠিক আছে next question consider the following statement the India Africa summit held in 2015 was the third such summit was actually initiated by Jawaharlal Nehru in 1951 আসলতে আফ্ৰিকাৰ কথা আমি যেতিয়া আমি চাও বা পঢ়ো আফ্ৰিকাৰ মানে যেটো ইকোনমিক কন্ডিশন আমাতকে বহুতেই বেয়া আমাত বুলি নহয় গুটে পৃথিৱীৰ ভিতৰতে তেওঁলোকৰ কন্ডিশন বহুত বেয়া আৰু তেওঁলোকৰ এই ইকোনমিক কন্ডিশনৰ সহায়ৰ কাৰণে ভাৰতে বিভিন্ন ক্ষেত্ৰত তেওঁলোকক সহায় কৰিব বিচাৰে আৰু তাৰ কাৰণে এই ইন্ডিয়া আফ্ৰিকা সামিটটো ষ্টাৰ্ট হৈছিলে 2008 ত ঠিক আছে 2008 ত ফাৰ্স্ট সামিটটো হৈছিলে 2011 ত সেকেন্ডটো হৈছিলে আৰু 2015 ত থাৰ্ডটো হৈছিলে ঠিক আছে তো এইটো জৱাহৰলাল নেহৰু ষ্টাৰ্ট কৰা নাছিলে এটো স্টার্ট হৈছিল 2008 ত ঠিক আছে 1951 ত নহয় কিন্তু ইয়াৰে এতিয়া থাকা দুটা অপচনৰ ভিতৰত ফাৰ্স্টটো মানে ওয়ান অনলি কারেক্ট 2015 ত থাৰ্ড সামিটটো হৈছিল ঠিক আছে মেইনলি মানে দুখন মানে আফ্ৰিকাৰ বহুতখিনি কান্ট্ৰি মানে কান্ট্ৰিক মানে ইন্ডিয়াই বিভিন্ন ক্ষেত্ৰত ব্যৱসায় বাণিজ্য এবিলাকত সহায় কৰিবৰ কাৰণে বা ব্যৱসায়ৰ সূত্ৰতে আৰু বস্তুখিনি মানে আলোচনা কৰে তেওঁলোকে one only correct next consider the following countries Australia Canada China India Japan USA এতিয়া which of the following which of the above are among the free trade partners of ASEAN এতিয়া এই ASEANক লৈ পেলাই বহুত ধৰণৰ কোৱেশ্চন খুদে ASEANৰ হেডকোৱাৰ্টাৰ কি হয় ঠিক আছে এতিয়া ASEANৰ যি তেওঁলোকৰ এক্সট্ৰা কে মানে ফ্ৰী ট্ৰেড পাৰ্টনাৰ্স বুলি এটা এক্সট্ৰা লাইন এটা আছে ঠিক আছে তো যি ব্যৱসায় বাণিজ্য যিখিনি এছিয়ান কান্ট্ৰিজ বিলাক আছে এই এছিয়ান কান্ট্ৰিজ ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত মানে হয়তো কিছুমান টেক্স ক্ষেত্ৰত থাকে ফ্ৰী আছে মানে তেওঁলোকৰ ঠিক আছে তো এই কাৰণে কোৱা হৈছে ফ্ৰী ট্ৰেড পাৰ্টনাৰ্স ঠিক আছে তো এতিয়া আমি এটো 1 মানে অস্ট্রেলিয়া 3 মানে চাইনা 4 ইন্ডিয়া 5 জাপান ঠিক আছে যেহেতু ইয়াতে অপচনত থাকা এই কানাডা আৰু ইউএসএ কানাডা আৰু ইউএসএ হৈ গল নৰ্থ আমেৰিকা এই আসিয়ান হৈ গল এটো হল এছিয়ান কান্ট্ৰিজ বুলি কোৱা হয় ঠিক আছে যদিও অস্ট্রেলিয়া অকমান বেলেগকে পৰে তথাপিও মানে এটো ইয়াতে অস্ট্রেলিয়া আছে লিষ্টত অস্ট্রেলিয়া আছে চাইনা আছে ইন্ডিয়া আছে জাপান আছে ঠিক আছে তো এতিয়া অকমান আমি চাইলাম ASEAN তো আসলে কি হয় এসোসিয়েশন অফ সাউথ ইস্ট এশিয়ান নেশন এসোসিয়েশন অফ সাউথ ইস্ট এশিয়ান নেশন হেডকোয়ার্টার কোড জাকার্টা ইন্দোনেশিয়া ঠিক আছে তো ASEAN's free trade agreement partners are Australia China India Japan Korea আৰু নিউজিল্যান্ড মানে অস্ট্রেলিয়া আৰু নিউজিল্যান্ড আছে তারপরে আছে ইন্ডিয়া চাইনা জাপান আৰু কোরিয়া ঠিক আছে Association of Southeast Asian Nation is an economic union comprising 10 member states in Southeast Asia which promote intergovernmental cooperation and facilitate economic, political, security, military, educational and socio-cultural integration between each members and other countries in Asia ঠিক আছে next question with reference to pre-packaged items in India it is mandatory to the manufacturer to put which of the following information on the main label as per the food safety and standard packaging and labeling regulation 2011 এতিয়া ধৰা মই যদি এতিয়া ভাবু যে কিবা এটা এনেকে বনাম খেজুৰৰে বনাম খেজুৰৰ কিবা এটা এনে পেকেট কৰি পেলাই বেচিম তো এতিয়া সেই বস্তুটো যে মই বনাম তাতে মই কি কি লেবেল কৰিব লাগিব এটা এক্ট আছে হেতু এক্টটো হৈ গল ফুড সেফটি এন্ড স্ট্যান্ডার্ড রেগুলেশন এক্ট 2011 তাতে এটো কি বিষয়ৰ ওপৰত মেইনলি পেকেজিং আৰু লেবেলিংৰ ওপৰত কৈছে
ঠিক আছে তো কোন কিটা পয়েন্ট মানে ম্যান্ডেটরি হ্যাঁ এতিয়া কৈছে এক নম্বৰ লিস্ট অফ ইনগ্রেডিয়েন্টস ইনক্লুডিং এডিকটিভস কি বস্তু তাত আছে নিমখ আছে নে জলকীয়া আছে নে কি আছে নে গুটি বস্তুখিনি মই দিব লাগিব লিস্ট অফ ইনগ্রেডিয়েন্ট কি হে মিলাই মই আচাৰটো বনাইছো এই বস্তুটো দিব লাগিব ঠিক তেনেকে নিউট্ৰিশন ইনফৰমেশন প্ৰটিন কিমান পাব কাৰ্বোহাইড্ৰেট কিমান পাব সেই বস্তুটো মই দিব লাগিব ঠিক আছে তাৰ পিছত ক'ব লাগিব যে ভেজ নে নন ভেজ হেতু মই ক'ব লাগিব এই তিনটা পইণ্ট মই ক'ব লাগিব যেটা ৰঙা কৰি থোৱা আছে লিস্ট অফ ইনগ্রেডিয়েন্টস নিমখ কিমান জলকীয়া কিমান হেতু মই ক'ব লাগিব protein কিমান কাৰ্বোহাইড্ৰেট কিমান হেতু ক'ব লাগিব ভেজ হয় নে নন ভেজ হয় হেতু ক'ব লাগিব এই তিনটা পইণ্ট ক'ব লাগিব ঠিক আছে এটা 3 নম্বৰটো কৈছে ৰিকমেন্ডেশন ইফ এনি মেড বাই দ্য মেডিকেল প্ৰফেশন about the possibility of any allergic reaction তো এনেকুৱা এলাৰ্জি যদি কথা দিব লগা হয় তেতিয়া হলে দেখোন বস্তুটো লেভেলটো একদম ডিস্টার্ব হৈ নিছনা হ'ব লাগিব তো হেকিয়ানে এই 3 নম্বৰ পইণ্টটো নহয় কিন্তু কি ইনগ্রেডিয়েন্ট আছে ক'ব লাগিব নিউট্ৰিশন ইনফৰমেশনটো দিব লাগিব আৰু বস্তুটো ভেজ হয় নে নন ভেজ হয় এটো ক'ব লাগিব ঠিক আছে এটো ফুড সেফটি স্ট্যান্ডার্ড 2011 রেগুলেশন মানে এটা 1 2 আৰু 4 কারেক্ট 1 2 আৰু 4 মানে 1 2 আৰু 4 মানে সি 1 2 আৰু 4 ঠিক আছে নেক্সট কোয়েশ্চন প্রেজেন্স of fluoride in drinking water is associated with তো এই পানীত যদি খোৱা পানীত যদি ফ্লোরাইড থাকে তেতিয়া হলে বহুত ধৰণৰ প্ৰবলেম হয় মানুহৰ ঠিক আছে খোৱা পানীত যদি ফ্লোরাইড থাকে মানুহৰ বহুত ধৰণৰ প্ৰবলেম হয় এটা হৈ গল মটলিং অফ টিথ এটো ডাক্তৰে এটা বেমাৰ নিচিনা হয় দাগ পৰে ঠিক আছে নেক্সট ডেন্টাল ফ্লোৰোসিস এটো দাঁতৰ ৰিলেটেড প্ৰবলেম তাৰপিছত স্কেলেটাল ফ্লোৰোসিস এটোত মানে কি হয় মানে ৰাজহাড় বা ভৰিৰ হাড় বিলাক মানে ভালকে গ্ৰো হ'ব নোৱাৰে বেকা হৈ যায় বা হেনেকুৱা হয় তো এই তিনটা ধৰণৰ মেইনলি প্ৰবলেম হয় দুটা হল দাঁতৰ এটা হল ডেন্টাল ফ্লোৰোসিস এটা হল মটলিং অফ টিথ আৰু এটা হল স্কেলেটাল ফ্লোৰোসিস এটো হল হাড়ৰ এটো হল দাঁতৰ ঠিক আছে তো পানীয়ে প্ৰাণ বুলি কয় এই পানীটো মানে বিশুদ্ধ হ'ব লাগে আৰু ভাল হ'ব লাগে যাতে যাতে ফ্লোরাইড নাথাকে ফ্লোরাইড থাকিলে মানুহৰ বহুতখিনি প্ৰবলেম হয় এনেকুৱা ধৰণৰ দাঁতৰ প্ৰবলেম হাড়ৰ প্ৰবলেম এবিলাক হয় অল অফ এবভ এতিয়া আমাৰ এই কোৱেশ্চনটোৰ এনসাৰ হ'ব অল অফ দা এবভ ঠিক আছে মটলিং অফ টিথ ডেন্টাল ফ্লোৰোসিস স্ক্লেৰাটাল ফ্লোৰোসিস লাষ্ট কোৱেশ্চন এটো আমাৰ মানে যেটো আমি এপিএসসি সেটটো লৈছিলো 20টা কোৱেশ্চনৰকে 5টা সেট আছিল এই গুটি 100 নম্বৰ কোৱেশ্চন মানে এটো লাষ্ট কোৱেশ্চন হয় ঠিক আছে তো এইখিনিতে মই ক'ব বিচাৰিছো যে গুটি আমি যদি 5টা পাৰ্ট নি ওপৰা কৰিকে এবাৰ চাই দিও ভালকে তেতিয়া হলে আমি এট লিষ্ট এনেকুৱা ধৰণৰ কোৱেশ্চনটো সেম নাহে কিন্তু মানে এইকিটা কোৱেশ্চনটো ডাইৰেক্ট নাহে কিন্তু এনেকুৱা ধৰণৰ কোৱেশ্চন আহিব পাৰে ঠিক আছে তো এতিয়া মেইন আমাক কৈ দিছে যে মানে 35% মানে অসমক লৈ পেলাই কোৱেশ্চন খুদিব আসাম হিষ্ট্ৰি আসাম কালচাৰ আসাম জিওগ্ৰাফি এনেকে খুদিব তাৰপিছত কাৰেন্ট এফেয়াৰ্ছৰ অসমৰ কাৰেন্ট এফেয়াৰ্ছও দিব পাৰে বাকিখিনি ধৰা নেশনাল যিখিনি আমাৰ ইণ্ডিয়ান পলিটি ইণ্ডিয়ান জিওগ্ৰাফি ইণ্ডিয়ান ইকোনমি এইখিনি ওপৰে খুদিব আৰু কাৰেন্ট এফেয়াৰ্ছ খুদিব ঠিক আছে দেন লাষ্ট কোৱেশ্চনটো পঢ়িছো the name of the poet Kalidas is mentioned in the Allahabad pillar inscription Ajanta cave eye hole inscription Alpado grant etia itu hol important hoy eta eye hole inscription ঠিক আছে itu South India Karnataka hoy Karnataka eta inscription paisile tate Kalidasor kotha ullekh asile eye hole inscription Karnataka এই কালিদাসৰ বিষয়ে উল্লেখ আছে ঠিক আছে তো এনেকুৱা ধৰণৰ কোৱেশ্চন বিলাক আহিব পাৰে ইম্পৰ্টেন্ট হয় তো এনেকে আমাৰ চেনেলটো সাপোৰ্ট কৰি যাওক বহুতখিনি সাপোৰ্ট পাইছো লাইক কমেন্ট আৰু শেয়াৰ কৰিব নেভাৰ ষ্টপ লাৰ্নিং ষ্টে সেফ এণ্ড হেলদি ধন্যবাদ